লাজ চিনি নাপায়, সন্মান চিনি নাপায়। কালিৰে পৰা এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। এই ফটোখন ফেচবুকটো খুলিব পৰা নাই, অকল এইখন ফটো, হোৱাটছএপটো খুলিব পৰা নাই। কিছুমান লোকে এইখন ফটোক লৈ পেলাই উপলুঙা কৰিছে। সঁচাকৈ আপোনালোকে লাজ সন্মান চিনি নাপায় নেকি? 25,000 টকাৰ কাৰণে কৰিছে, 25,000 টকাৰ কাৰণে কৰিছে, উপলুঙা কৰিছে আপোনালোকে। আপোনালোকে জানেনে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকগৰাকী মহিলাকে স্বাৱলম্বী হ'বৰ কাৰণে বহুতখিনি কষ্ট কৰিছে, বহুতখিনি চেষ্টা কৰিছে। 10,000 টকা আমি পাইছিলোঁ, ময়ো পাইছোঁ। 10,000 টকা পাই পেলাই মই এটা চিলাই মেচিন কিনিছোঁ। যিটো চিলাই মেচিন মই এতদিনে কিনিবলৈ সাহ কৰা নাছিলোঁ, কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া সেই 10,000 টকাৰ কাৰণেই সেই চিলাই মেচিনটো কিনি আনিব পাৰিলোঁ। এতিয়া আপোনালোকে যে কিছুমান লোকে উপলুঙা কৰি আছে, সেই সকলো লোকক কৈছোঁ, আপোনালোকে উপলুঙা কৰাৰ আগত এটা কথা ভাবি চাইনে, চাদৰ মেখেলাযোৰ পিন্ধি পেলাই য়োগা কৰাটো ইমান সম্ভৱ নহয়, ইমান সহজ নহয়। তাৰ মাজতো তেওঁলোকে কৰিবলৈ আগবাঢ়ি গৈছে। কি দেখিলে আপোনালোকে? কি দেখা পালেনো আপোনালোকে? ইমান যে ইটিকিং কৰিছে, সেই য়োগা কৰা সাজযোৰ আপোনালোকে কি দেখা পালে? ভৰিকেইটা দেখা পালে। ছোৱালীবিলাকেতো তাতকৈ চুটি চুটি কাপোৰ পিন্ধি পেলাই সমাজত ঘূৰি ফুৰিছে, আপোনালোকে সেইবোৰ দেখা নাই। এই বোৱাৰীবিলাকে যে আঠনাঙঠা হৈ পেলাই গাৰ সৰ্বস্ব দেখাই পেলাই সামাজিক মাধ্যমটো গেলাই পেলাইছে, সেইবোৰ আপোনালোকে দেখা নাই। আজি সেই মহিলা কেইগৰাকীয়ে য়োগা কৰিবলৈ গৈছে, সেই ফটোখনকে লগাই পেলাই কিছুমান মহিলাই উপলুঙা কৰিছে। তাতোতকৈ লাজৰ বিষয়, কিছুমান মহিলাৰ কথা কৈছোঁ দেই, কিছুমান মহিলাই যে হাঁহিছে, তাৰে কিন্তু সৰহসংখ্যক লোকে উদ্যমিতা আঁচনি লৈছে। আৰু এই 25,000 টকাটোৰ কাৰণে যে তেওঁলোকে হাবাথুৰি খাব, সেইটো সত্য কথা। আৰু তেওঁলোকে যে সেই 25,000 টকাটো লৈহে এৰিব, সেইটো সত্য কথা। কিন্তু আহি পেলাই নিজক ভদ্ৰ বুজাই পেলাই সামাজিক মাধ্যমটোত সেই ফটোখন লগাই লগাই হাঁহিছে। যিজন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকগৰাকী মহিলাক স্বাৱলম্বী হ'বৰ কাৰণে 25,000 টকাকৈ আকৌ দিম বুলি আগবাঢ়ি আহিছে, সি 25,000 টকাটোক লৈ কিছুমানে উপলুঙা কৰিছে। কিন্তু একেবাৰে সত্য কথা, সেই সকলো লোকে কিন্তু সেই 25,000 টকাটো ল'বলৈ আগবাঢ়ি যাব। সেইটো কাৰণে কৈছোঁ, আপোনালোকে লাজ চিনি নাপায়, সন্মান চিনি নাপায়। যদি আপোনালোকে লাজ চিনি লাগিছে এই ফটোখনক লৈ আপোনালোকৰ যদি সঁচাকৈ ইমান নাকত ধৰিছে, লাজ লাগিছে, আপোনালোকে তেতিয়াহ'লে সেই মহিলাসকলক কওক, যিসকল মহিলাই দেহৰ সৰ্বস্ব দেখাই পেলাই সামাজিক মাধ্যমটো চাব নোৱাৰা কৰিছে, গেলাই পেলাইছে, ঘৰৰ মানুহৰ আগত সামাজিক মাধ্যমটো চাব নোৱাৰা হৈছোঁ, সেই সকলো লোকক কিবা এষাৰ ক'বলৈ আগবাঢ়ি যাব পাৰিবনে? আজি কলা ফুলটো ওলোৱাৰ কাৰণে, সাধাৰণ কলা ফুলটো ওলাইছে, সেই কলা ফুলটো ওলোৱাৰ কাৰণে আপোনালোকে গোটেই গেলাই পেলাইছে সামাজিক মাধ্যমটো। একো বেয়া দেখা নাই, তেওঁলোকে একো নেদেখিবলগীয়া বস্তু দেখুওৱা নাই নহয়। বজাৰখনলৈ যাবই নোৱাৰোঁ, টাউনখনলৈ যাবই নোৱাৰোঁ, ঘৰৰ পৰা বাহিৰলৈ চহৰখনলৈ যাবই নোৱাৰোঁচোন, ছোৱালীবোৰেচোন তাতোতকৈ চুটি চুটি কাপোৰ পিন্ধে। সেইবোৰ দেখি পেলাই লাজ লাগে নে নালাগে? সেইবোৰ লৈ আমোদ লয়, নহয় জানো? সেইবোৰ লৈ পেলাই ভাল লাগে। কিন্তু এই মহিলাসকলে নিজক কষ্ট কৰি পেলাই স্বাৱলম্বী হ'বৰ কাৰণে যে য়োগা কৰিবলৈ গৈ পেলাই অকণমান মেখেলাখন ওপৰলৈ দাঙি খাই গ'ল, তাত আপোনালোকে হাঁহিছে। সঁচাকৈ সেইটো কাৰণে কৈছোঁ, আপোনালোক সঁচাকৈ লাজ নাইকিয়া বুলি কৈছোঁ, আপোনালোকৰ সন্মান চিনি নোপোৱা বুলি কৈছোঁ। মহিলাক আপোনালোকে হাঁহিবলৈ আহিছে, সঁচাকৈ লাজ লগাৰ কথা নহয়নে বাৰু? আপোনালোকে লাজ বোলা বস্তুটো চিনিয়ে নাপায় আচলতে।